ব্ৰডকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছে। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাই লাভ নাই। স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে যে উচ্ছেদ হ'বই, মোক ভয় খুৱাই কোনো লাভ নাই। মই মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ গতিকে উচ্ছেদ বন্ধ কৰিব নোৱাৰে। ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব। এই ধৰণৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব বুলি ভবাটো ভুল। বিভিন্ন সংগঠনে দল সংগঠনে উচ্ছেদৰ বিৰোধিতা কৰাৰ ফলত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে ঘোষণা কৰে যে এই ধৰণৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব বুলি ভবাটো ভুল। উচ্ছেদ কেতিয়াও বন্ধ নহয়, ৰাজ্যত উচ্ছেদ অব্যাহত থাকিবই। কোনো নগা অসমত প্ৰৱেশ কৰা নাই। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদক সমৰ্থন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ব বিচাৰিছে যে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে অসমৰ উচ্ছেদক সমৰ্থন কৰিছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সহযোগিতা অবিহনে উৰিয়ামগড়ৰ উচ্ছেদ সফল নহ'লহেঁতেন। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে সহযোগিতা কৰাৰ বাবেই উৰিয়ামগড়ৰ উচ্ছেদ অভিযান সফল হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে। স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সহযোগিতা অবিহনে উৰিয়ামগড়ৰ উচ্ছেদ সফল নহ'লহেঁতেন। আজিৰ পৰা উৰিয়ামগড়ত আৰম্ভ হৈছে গছ ৰোপণ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে আজিৰ পৰা উৰিয়ামগড়ত গছ ৰোপণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। উচ্ছেদ অভিযান শেষ হোৱাৰ পাছত তেতিয়া উৰিয়ামগড়ত ৰাজ্য চৰকাৰে গছ ৰোপণ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ যে উৰিয়ামগড়ৰ উচ্ছেদ অভিযান শেষ হোৱাৰ পাছত আজিৰ পৰা উৰিয়ামগড়ত আৰম্ভ হৈছে গছ ৰোপণ প্ৰক্ৰিয়া। ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থকাৰ সময়তেই AIDFৰ প্ৰাক্তন বিধায়কে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে মুছলমান কৰ্মী য'ত আছে এসপ্তাহৰ কাৰণে কাম বন্ধ কৰি দিয়ক। সমগ্ৰ অসম হৈ পৰিব অচল। সমগ্ৰ অসম অচল হৈ পৰিব যদি মুছলমান কৰ্মীয়ে কাম কৰা বন্ধ কৰি দিয়ে। এই ঘোষণা কৰিছে প্ৰাক্তন AIDFৰ বিধায়কে। জনীকে ধৰি গুৱাহাটী মহানগৰীও হৈ পৰিব অচল। মুছলমান নহ'লে অসমত মানুহ নোহোৱা হৈ যাব। এই কথা ঘোষণা কৰিছে প্ৰাক্তন AIDFৰ বিধায়কে। মুছলমান নহ'লে অসমৰ অৰ্থনীতি বন্ধ হৈ যাব বুলি মন্তব্য কৰে AIDFৰ প্ৰাক্তন বিধায়ক ৰছুল হকৰ ভয়ংকৰ ভাষ্য। AIDFৰ প্ৰাক্তন বিধায়কে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ইতিমধ্যে আগবঢ়াইছে। পৰৱৰ্তী খবৰসমূহ পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। অতি সোনকালে পৰৱৰ্তী খবৰসমূহ আপোনালোকে এইটো চেনেলৰ জৰিয়তে চাব পাৰিব।